জাচিংফা পেজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি দুটা সমস্যাৰিত শব্দ লৈ আহিছো। অসমীয়া ভাষাত অসংখ্য সমস্যাৰিত শব্দ আছে, যিবিলাক আমি জানি বুজি ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন, নহলে বিচৰা অৰ্থটো আমি নাপাবও পাৰো। আজি লৈ অহা শব্দ দুটা হৈছে বাহ বাহ, এটা হৈছে বটেকে বা উপসৰ্গ বিন্দু হ, এটো বিশেষ্য পদ। এই শব্দটোৰ অৰ্থ হৈছে ওখ ফোফলা আৰু পাত থকা এবিধ তৃণজাতীয় উদ্ভিদ। যেনে আজিকালি বাঁহৰ সামগ্ৰী সমাদৰ বৃদ্ধি পাইছে। আনহাতে বাঁহ বটেকে বা হ, এই শব্দটোৱে তিনিটা অৰ্থ প্ৰকাশ কৰে। এটা অৰ্থ হৈছে বিশেষ্য পদত যিটো অৰ্থ হয় সেইটো হৈছে চৰাই মৌমাখিৰ ঘৰ। যেনে পাৰ চৰাইটোৱে আমাৰ ঘৰৰ মূধচত বাঁহ সাজিছে। আন এটা অৰ্থ হৈছে অব্যয় পদত যিটো হয় সেইটো হৈছে প্ৰশংসা কৰা। যেনে বাহ তুমি বৰ ধুনীয়া গান গোৱা। আনহাতে আৰু এটা অৰ্থ হৈছে জাক, চৰাই বাঁহে আমাৰ ঘৰত সদায় আহাৰ খাবলৈ আহে। ধন্যবাদ।